গ্ৰহৰ ভিতৰত শুক্ৰদেৱ यानी শুক্ৰ গ্ৰহটো এটা পাৱাৰফুল পজিটিভ প্লেনেট আৰু এই শুক্ৰদেৱে দিয়ে ধন ঐশ্বৰ্য টকা পইচা প্ৰেম বিবাহ হাজবেণ্ড ৱাইফৰ ভিতৰত যিটো ৰিলেশ্যন এইকেইটা শুক্ৰে প্ৰদান কৰে 2025 শুক্ৰ আমাৰ কাৰণে কি আনিছে সেইটোৱে আজি আমি একদম সংক্ষেপত মূল বস্তুটো জানিম 2025 আমি 2024 পুৰাণ বছৰটো বহুত কষ্টত পাৰ কৰিলো বা আনন্দত পাৰ কৰিলো কিন্তু 2025 টো আগন্তুক বছৰটোক আমাক কেনেকৈ পাৰ কৰিব লাগিব তাৰ পজিটিভ প্ৰভাৱ পেলাব শুক্ৰদেৱে यानी শুক্ৰ প্লেনেট यानी গ্ৰহ শুক্ৰ গ্ৰহ আমাৰ 12টা ৰাশি এইবাৰ দুই হাতে দিব শুক্ৰ হৈছে ধন দিয়ে জ্ঞান দিয়ে শুক্ৰ ঐশ্বৰ্য দিয়ে বিলাসিতা দিয়ে এক্টিং দিয়ে ড্ৰামা দিয়ে আৰু এই ঐশ্বৰ্য মালিক শুক্ৰদেৱে 2025 আমাক দুই হাতে দিব আৰু সেইটোৱে আমি আলোচনা কৰিছো আমাৰ আটাইকেইটা ৰাশিৰ ভিতৰত পাৰ্টিকুলাৰ কিছুমান ৰাশি বহুত পজিটিভ দিব আৰু কিছুমানক মোটামুটি সো দিব যাক পজিটিভ দিব তাক বাম্পাৰ দিব দুই হাতে দিব বাস আমি খালি ধৰিব লাগে যদি ধৰিব নোৱাৰো তেনে এইটো হাতৰ পৰা ওলাই যাবগে यानी ভাগ্যৰ লিখনটো হাতৰ পৰা ওলাই যায় বহুতৰ 2025 এই ভুল যেন নহয় ইয়াত ধ্যান ৰাখিব 2025 মেঘৰ পৰা মীন লৈকে আটাইকেইটা ৰাশি শুক্ৰদেৱে দুই হাতে বাম্পাৰ প্ৰফিট এণ্ড পজিটিভ ৱেভ এক্টিভিটি দিব আৰু সেইটোৰ বিষয়ত কোনটো ৰাশিৰ এই পজিটিভ বাম্পাৰ লাভৰ অধিকাৰী হ'ব সেইকেইটা মই কৈ গৈছো প্ৰথমত মই অলপ সেগ্ৰিগেট কৰিলো প্ৰথমত 7টা ৰাশি যাক দুই হাতে বাম্পাৰ দিব সেই ৰাশি 7টা হৈছে মেঘ বৃষ কৰ্কট কন্যা তুলা ধনু আৰু মকৰ ৰাশি এই 7টা ৰাশি দুই হাতে বাম্পাৰ প্ৰাইজ দিব বাম্পাৰ দিব লটাৰী যোগ দিব ভূমি যদি আপুনি বাহন বা ফ্ল্যাট বা ভূমি ক্ৰয় কৰিব বিচাৰিছে তো এই সময় 2025 আপোনাৰ কাৰণে খুব ধুনীয়া পাৰ্টিকুলাৰ এইকেইটা ৰাশিৰ কাৰণে লগতে আপুনি নজনা বা এনেকুৱা এটা ধন প্ৰাপ্তি হ'ব যেটো কাৰণে আপুনি ভাবাই নাই এনেকুৱা ধন আপোনাৰ প্ৰাপ্তি হোৱাৰ যোগ দেখা গৈছে ৰাশিকেইটা একবাৰ মই ৰিপিট কৰি দিছো মেঘ বৃষ কৰ্কট কন্যা তুলা ধনু আৰু মকৰ ৰাশি এই 7টা ৰাশিৰ জাতক জাতিকাই পজিটিভ প্ৰভাৱ পাব দুই হাতে পাব বাহন ভূমি বিবাহৰ যোগ চলি আছে যে বিবাহৰ কথা চলি আছে যে এই সময়ছোৱাত আমি 2025 আপুনি বিবাহৰ বন্ধনত আবদ্ধ হ'ব পাৰিব যদি আপুনি কাকবা প্ৰপ'জ কৰিব বিচাৰিছে এইটোৱে কুইক মানে লাকি টাইম আপোনাৰ কাৰণে পাৰফেক্ট টাইম আপুনি নিশ্চয় প্ৰপ'জ কৰিব আপোনাৰ প্ৰপ'জ কামত আহিবই নম্বৰ 2 আপোনাৰ ইনকাম লেভেল বহুত বঢ়াৰ সুযোগ এই সময়ছোৱাত আছে আৰু হেতু শুক্ৰই কৰি দিব আৰু শুক্ৰদেৱে এই পজিটিভ প্ৰভাৱটো পাব কাৰণে আপোনাক দিনে ৰাতিয়ে চেষ্টা কৰিব খালি আপুনি এটো দুই হাত আগবঢ়াই পেলাই নিয়াৰ যেটো লোৱাৰ যেটো ক্ষমতা এই ক্ষমতাটো আপুনি ৰাখিব লাগিব यानी আপোনাৰ কৰ্মফল দাতা হৈছে শনি আৰু এই শনি মহাৰাজক তুষ্ট কৰিব লাগিব यानी সন্তুষ্ট কৰিব লাগিব শনি মহাৰাজ হৈছে কৰ্মফল দাতা আপুনি যেটো কাম কৰিব তাৰে ফল দিব ন্যায়াধীশ হয় কৰ্মৰ ঠিক হিসাবত ফলটো দিয়ে তো আপুনি যদি কৰ্মক্ষেত্ৰত যদি পারফেক্ট থাকে কৰ্মত যদি আপুনি পারফেক্টলি ধ্যান ৰাখে যদি কনসেন্ট্রেশন আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ৰাখে তেনেহলে পজিটিভ প্ৰভাৱ আপুনি এটো বছৰ পাবই পাব লটাৰী যোগ আছে যাৰ বিদেশ যাবলৈ মন হৈ আছে বা বিদেশত কিবা চাকৰি বা কামৰ কাৰণে বা সেটেল হোৱাৰ কাৰণে যদি
অৱস্থা যদি হৈ আছে বা আপুনি ভাবি আছে তো এইটোৱেই আপোনাৰ 2025 এটা পজিটিভ জেগা যে আপুনি যে বিদেশ যাব পাৰিব ইয়ানি দূৰ ভ্ৰমণ কৰিব পাৰিব য'ত সেটেল বা অৰ্থ উপাৰ্জনৰ কাৰণে আপুনি যাব পাৰিব আপুনি যদি জবত আছে তো আপোনাৰ তাত প্ৰমোশন হোৱা বা সুইচ কৰি পেলাই বেলেগ জবত গৈ পেলাই আপোনাৰ অধিক ইনকাম বা আপুনি যদি ব্যৱসায়িক আছে তো ব্যৱসায় ক্ষেত্ৰতো আপোনাক পজিটিভ প্ৰভাৱ এই সময়ছোৱাত দিব আচমকা ধন লাভৰ সুযোগ ইয়াত আহি আছে তো এই সময়ছোৱাত আপোনাৰ একদম বল্লে বল্লে আপোনাৰ পজিটিভ প্ৰভাৱ আহিব ধুনীয়া আপোনাৰ লাইফষ্টাইল যাব আৰু শুক্ৰই এইটো দুই হাতে প্ৰদান কৰিছে এবাৰ আহিছো বাকিকেইটা যিকেইটা ৰেষ্ট অফ ৰাশি আছে সেইকেইটা কৈছো সেইটো হৈছে মিথুন ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি এইকেইটা ৰাশিৰ শুক্ৰদেৱে নৰ্মালি যেনেকে দি আছে তেনেকে দিব যদি আপুনি ভাবে যে আমিও 2025ত লাভটো অধিক কৰো তেনেহলে শুক্ৰদেৱৰ অলপ আৰাধনা কৰাটো আপোনাৰ কাৰণে প্ৰয়োজন কৰ্মক্ষেত্ৰত পজিটিভ প্ৰভাৱ দেখাব কৰ্মক্ষেত্ৰত খুব পাৰফেক্টলি কাম কৰিব কনসেন্ট্ৰেশন আপুনি কৰ্মত দিব আপুনি কি লোকৰ আন্ডাৰত জব কৰিছে বা নিজে বিজনেছ কৰিছে বা গভৰ্ণমেণ্ট জব কৰিছে বহু ক্ষেত্ৰত দেখা যায় যে গভৰ্ণমেণ্ট জব কৰিলে যে সেই জায়গাটোত এনেকুৱা এটা মনোভাৱ হয় যে মই গলো আৰু 10টা 5টা ডিউটি কৰিলো আহিলো বস হে নহয় আপুনি যে জায়গাত কৰ্মৰত হৈ আছে সেই জায়গাটোক আপুনি আপোনাৰ ঘৰৰ লিখা ভাবক আপোনাৰ নিজৰ ঘৰৰ লিখা ভাবি পেলাই সাফা সুতৰা কৰি পেলাই দুনিয়াকে ৰাখক আৰু লোকৰ লগত জানি আপুনি যে ক্লায়েন্টৰ লগত কথা পাতিব সেই ক্লায়েন্টৰ লগতে আপুনি খুব ধুনীয়া ব্যৱহাৰ কৰক তেখেতক মান দিয়ক সন্মান দিয়ক লাগিলে একেতে গুছি যোৱাৰ পিছত আপুনি কওক যে ওরে বাপৰে বাচিলো ৰে ভগৱান কিন্তু যেতিয়া আপোনাৰ ওচৰত বহিব খুব ধুনীয়াকে কথা পাতক তেখেতৰ সমস্যাটো এটা গুড লিসেনাৰ হৈ পেলাই সমস্যাটো আপুনি শুনক তাৰ প্ৰতিকাৰত যদি কিবা আছে কৈ দিয়ক বা সেইভাৱে আপুনি তেখেতক বুজাই দিয়াৰ চেষ্টা কৰক যে আমি আপোনাৰ লগত আছো কি আপুনি বেংকত কৰিছে কি আপুনি কোনো সৰকাৰি অফিসত কৰিছে বা আপুনি কোৰ্ট কেছাৰিত কৰিছে বা আপুনি ওকালতি কৰিছে যিয়ে কৰক সেই জায়গাত আপুনি পজিটিভ দেখাব লাগিবই মানে সেই কৰ্মক্ষেত্ৰটো যেন আপোনাৰ সেই হিচাপে কাম কৰিব থাকিলে বিজনেস যদি কৰিছে ব্যৱসায় কি হৰু ব্যৱসায় কি ডাঙৰ ব্যৱসায় যদি কৰে তেনেহলে গ্ৰাহক হৈছে আপোনাৰ ভগৱান তো গ্ৰাহকৰ লগত আপুনি পজিটিভ প্ৰভাৱ দেখাব লাগিবই পজিটিভ মনোভাৱ দেখাব গ্ৰাহকৰ লগত আপুনি সেই মিলাটো ৰাখিব এনেকে ভাব কৰিব যে আপুনি যে বস্তুটো মোৰ পৰা ক্ৰয় কৰি লৈ গৈছে হেতু আপোনাৰ ঘৰত লৈ যোৱা নাই মোৰ ঘৰত লৈ গৈছে আৰু সেই হিচাপে সেই ভাবে আপুনি ট্ৰিট কৰক পজিটিভ প্ৰভাৱ আপোনাৰ আহিব তাৰ মানে আপুনিও শুক্ৰৰ পজিটিভ প্ৰভাৱৰ পৰা বঞ্চিত নেথাকে 2025ত মই ৰাশিকেইটা আকৌ একবাৰ ৰিপিট কৰি দিছো সেইটো হৈছে আপোনাৰ বৃশ্চিক ৰাশি সিংহ ৰাশি কুম্ভ ৰাশি মীন ৰাশি আৰু মিথুন ৰাশি সিংহ ৰাশি বৃশ্চিক কুম্ভ আৰু মীন ৰাশি এইকেইটা ৰাশিৰ জাতক জাতিকা এই জায়গাটোক যদি অলপ ধ্যান দি দেখে তেনেহলে পজিটিভ প্ৰভাৱ মই আটাইকেইটা ৰাশিক দুই ভাগে বিভক্ত কৰিছো যাৰ বেছি পজিটিভ প্ৰভাৱ আৰু যাৰ অলপ কম আছে যাৰ কম আছে আপুনি বেছি পজিটিভ প্ৰভাৱৰ চেও অধিক লাভ কৰিব পাৰিব যদি এইকেইটা কথাত আপুনি ধ্যান দিয়ে এবাৰ সবৰ কাৰণে এটা ট্ৰিক্স বা ট্ৰিপ এটা দিছো সেইটো যদি কৰে তেনেহলে পজিটিভ প্ৰভাৱ আপোনাৰ অতি সোনকালে আপুনি 2025 জানুৱাৰীৰ পৰাই অনুভৱ কৰিব পাৰিব তাৰ আগে যদি আপুনি প্ৰথম আমাৰ এই চেনেলত আছে তেনেহলে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি দি পেলাই বেল আইকনটো নিশ্চয় বজাই দিব পজিটিভ প্ৰভাৱ আমাৰ ওপৰত আহিব আপোনাৰো আহিব এইবাৰ কৈছো যে টিপছটো কি শুক্ৰদেৱক যদি আপুনি ভাবে যে মই শুক্ৰদেৱক সন্তুষ্ট কৰি পেলাই 2025ক মই নিজকে খুব পজিটিভ কৰো তেনেহলে প্ৰতি শুক্ৰবাৰ দিনা আপোনাৰ ওচৰত কোনো শিৱ মন্দিৰত বা যদি ঘৰত শিৱলিংগ থাকে তো শিৱলিংগত
ডালিমৰ ৰস यानी এটা ডালিম আনি পেলাই তাক কাটি পেলাই তাৰ অলপ অংশ হলেও তাৰ ৰসটো উলাই পেলাই এটা পাত্ৰত লৈ শিৱলিংগত আপুনি গুটে ডালিমৰ ৰসটো দিব পাৰে তো শিৱলিংগত আপুনি প্ৰদান কৰিব আগাব ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ মহামৃত্যুঞ্জয় মন্ত্ৰটো গাব ओम त्र्यंबकम यजामहे सुगंधिम पुष्टिवर्धनम उर्वारुकमिबंधनम मृत्यु मुक्षीमामृता तो এই মন্ত্র গাই পেলাই ডালিমৰ ৰসটো শিৱলিংগত প্ৰদান কৰিব প্ৰতি শুক্ৰবাৰ দিনা আপুনি যেতিয়া গা ধোৱাৰ পিছত আধা বাকেট পানীত আপুনি কেম্ফৰ অয়েল দি পেলাই অয়েলৰ 10 টোপাল দি পেলাই পানীত মিলাই পেলাই আপুনি গা ধুব তাত পজিটিভ প্ৰভাৱ আপোনাৰ আহিব আপুনি যদি সৰু সৰু ছোৱালী দে কন্যা সৰু সৰু ছোৱালীক যদি শুক্ৰবাৰ দিনা বগা মিঠাই যেনেকৈ ৰসগোল্লা বা বৰফি বগা মিঠাই যদি খুৱায় তেনেহ'লে পজিটিভ প্ৰভাৱ দিব আপুনি সৰু সৰু ল'ৰা ছোৱালীক যদি বগা কিতাপ বহি যদি প্ৰদান কৰে তেনেহ'লে তাত পজিটিভ প্ৰভাৱ আহিব আপুনি যদি পূৰ্ণিমা দিনা পায়স বনাই পেলাই সৰু সৰু ল'ৰা ছোৱালীক যদি খুৱায় তাতো শুক্ৰদেৱৰ পজিটিভ প্ৰভাৱ আহিব আৰু তাৰ লগে লগে শুক্ৰদেৱত আপুনি যেটো বস্ত্ৰ পিন্ধিব আপোনাৰ টপটো যেটো শাৰ্ট বা টি শাৰ্ট যেটো পিন্ধে বস্ত্ৰৰ ওপৰ ভাগটো আপুনি বগা পিন্ধিব আৰু তাৰ লগে লগে প্ৰতিদিন ৰাতিপুৱা শুক্ৰদেৱৰ এই বীজ মন্ত্ৰটো নিশ্চয় গাব ওম দ্ৰাম দ্ৰেম দ্ৰোম শায় শুক্ৰদেৱায় নমঃ তো ইমানটি কৈ পেলাই আজিৰ এই সৰু টিপছটো ৰাখি ৰূপত 2025ৰ এইটো ইয়াতে সামৰণি মাৰিলো ভাল থাকিব নমস্কাৰ